খগেনদাক মই তেতিয়া ইমান চিনি নাপাওঁ নামটো শুনিছোঁ আৰু খগেন গগৈ খুব ধুনীয়া বিহু গায় টোকাৰি গায় চ' ডিজিত এদিন ডিজি মিউজিকত মানে বিহু এলবামৰ এটা গানৰ ৰেকৰ্ডিং চলি আছে মানে এলবাম এটাৰ চ' খগেনদাই অলপ দেৰি আগতে গানটো ডাব কৰি থৈ গৈছে গাই থৈ গৈছে মই গৈ সোমাইছোঁ খগেনদাক মই লগ নাপালোঁ তাৰপিছত গানটো বজাই আছে তাহাঁতি ভিতৰত একদম লাউডকৈ ডাঙৰকৈ বজাইছে চেনাই বাখৰ বুলি গান এটা আছিলে মই বাহিৰৰ পৰা শুনিছোঁ মই কৈছোঁ এইটো কাৰ ভইচ ক'লে খগেন গগৈ মই সোমাই গৈ পেলাই তিনিবাৰমান শুনিলোঁ গানটো মই বোলো এইটো অদ্ভুত ভইচ এইটো মানে উদাহৰণ নাইকিয়া ভইচ এটা মানে এনেকুৱা ৰেঞ্জত এনেকুৱা ধৰণৰ এটা গায়ন শৈলী শিকিবলগীয়া বহুত বস্তু আছে চ' তাৰপিছত মই খগেনদাৰ লগত চিনাকি হ'লোঁ তাৰপিছত মোৰ লগত বহুত বছৰ বুঢ়াই বহুত জ্বলালে মোক বহুত জ্বলাইছে কেতিয়াবা যোৰহাটতো জেৰেঙা পথাৰ দেখে গাড়ীত একেলগে আহি থাকোঁ মোক খিৰিকীখন খুলি পেলাই কয় এইখন চাহ জেৰেঙা পথাৰ ইয়াতেই জয়মতীক মাৰিছিলে বোলে মই বোলে আপুনি যোৰহাটত ক'ত জেৰেঙা পথাৰ পালে যোৰহাটৰ বাইপাছটোত মানে সেই পথাৰখন দেখে যে এখন জেৰেঙা পথাৰ বুলি ভাবে অলপ টিংটঙো হৈ আছিলে বাৰু কিন্তু বহুত জমনি মুহূৰ্ত মানে খগেনদাৰ লগত অদ্ভুত আৰু এইবিলাক কৈ শেষ কৰিব নোৱাৰি মহন্ত কৰ তাৰপিছত সেই বিয়া পাতিবলৈ বহুত জোৰ কৰিলোঁ প্ৰায় যিয়ে নহওক আজি ভাল 15 বছৰীয়া এটা প্ৰচেষ্টা মই দিলোঁ বিয়া পাতিবৰ কাৰণে বিয়া নাপাতিলে কিন্তু মই ক'লোঁ মই চাই মেলি দিম বিয়া মই পাতি দিম নাই বিয়া নাপাতে আৰু মোক সদায় কয় বোলে মোৰ কিবা বাকচটা আছে তেওঁৰ ইমান ডাঙৰ সেইটো মানে তেওঁ মৰিলে বোলে মোক দি থৈ যাব এতিয়া চবৰে কোনেও নাজানে বাকচটোৰ ভিতৰত কি আছে মই আশা পালি ৰৈ আছোঁ কিবা দিয়ে চ' এদিন কামুৰি মানে বহুত দেৰি কামুৰি থাকোঁতে লাষ্টত ক'লে মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে বুজিছ মই বোলো কোন কওকচোন মই এতিয়াও কথা পাতোঁ বোলে নাই তাই জাপানত থাকে মই বোলো এইটো বহুত দূৰ হৈ গ'ল সেইজনী বিয়া চিয়া হৈ চাগে এতিয়া আৰু আছে নাই সেইটোও নাজানে ক'ৰবাত লগ পাইছিলে জাহাজত লগ পাইছিলে বোলে প্ৰগ্ৰেম কৰিবলৈ যাওঁতে মানে জাপানিজ কোনোবা ছোৱালী এজনী তেতিয়া একদম ডেকা আছিলেতো এতিয়াও ডেকাই বাৰু চ' কিবা এটা প্ৰেম হ'ল তেতিয়া মোবাইল চোবাইলো নাইতো তাৰপিছত কেনেকৈ বা কথা পাতে নাজানো টেলিফোন কৰা নাই চিঠিয়ে দিয়ে কি এতিয়া নিজ মুখেৰে ক'লে ভাল লাগিব আৰু প্ৰথম খগেনদাক প্ৰথম মোবাইলটো কিন্তু মই কিনি দিছোঁ হয়নে সেইটো সঁচা কথা এই কি কয় কি মটৰৱালা নে কি এই দীঘলকৈ হেৰি থকাটো হা কি আছিলে এইটো কোম্পানীটো মটৰৱালা নেকি দীঘল ইটা চপৰ নিচিনা যে অঁ তেতিয়া সেইবোৰে ওলাইছিলে দীঘল যে হেৰিডাল দীঘল সেইডাল থাকে তাৰপিছত ৰাতি মোক মাতি পঠাইছে 2টামান মানে 1:30মান বজাত মাতিছে ৰাতি কৈছে ঐ এইডাল মোক শিকাই দিওঁ তাৰপিছত এতিয়া জানে বাৰু এতিয়া ফোন চোন ৰিচিভ কৰিব জানে আৰু খগেনদা আৰু এটা জমনি কেছ এটা কওঁ খগেনদা মানে ধেৰ জমনি কেছ আছে খগেনদা অকলে থাকেতো এইখিনি ওচৰতে থাকে তাৰপিছত ওচৰৰ ভাইটিবিলাকে চবেই খগেনদাক মৰম কৰে চবেই কোনোবাই ভাত বনাই দিয়ে কোনোবাই কিবা দিয়ে চাই আৰু পানী দুনি খাই ধুনীয়াকৈ থাকে আৰু বঢ়িয়াকৈ ৰজা টাইপ ৰজাই চ' কোনোবা এটা প্ৰেছাৰ কুকাৰ এটা কিনি দিলে কিনি পেলাই প্ৰেছাৰ কুকাৰটোত ভাত বনাই থৈ গ'ল খগেনদা দেৰিকৈ খাব আৰু বহি আছে নিজৰ হেৰিত নিজৰ মচগুল হৈ আছে তাৰপিছত ক'লে যে আপুনি ৰাতি ভাতটো উলিয়াই পেলাই খাই ল'ব মই প্ৰেছাৰ কুকাৰত থৈ গৈছোঁ ভাতটো আঞ্জা চাঞ্জা আছে চ' 1 ঘণ্টামান চেষ্টা কৰিলে প্ৰেছাৰ কুকাৰটো খুলিব নোৱাৰিলে ঘূৰাই আছে নুখুলে এই চ' হি ইজ লাইক দেট চিম্পল লাইক দেট বহুত বৰঙনি আছে পিয়ৰ সেইটো সঁচা কথা বাৰু যিয়ে নহওক আজি তোৰ জন্মদিন আহিবলৈ পালোঁ ভাল লাগিছে আমাৰ মৰম চেনেহ এটা বেলেগ ধৰণৰ আছিলে মই আচলতে সেই প্ৰথম বিহুগীতটো চিনাকি হ'ল তাৰপিছত কটন কলেজৰ হেৰি আছিলে ৰূপালী কি জয়ন্তী সেইটো 100 বছৰীয়া চেণ্টিনাৰী 100 বছৰ অঁ মই বোলো জুবিনে আজি গান গাব চাবলৈ যাওঁ আৰু গৈ ঠেলি হেঁচি সোমাবলৈ নিদিয়ে মই যে কেনেবাকৈ গৈ মেলি সেই ল'ৰাখিনি আপুনি এনেকৈ বুলি পঠাই দিলে আচলতে গৈ কৈছে আপুনি আজি মোৰ লগত গাব লাগিব গান সেই যি কটন কলেজৰ 100 বছৰীয়া হেৰিত ঐ যা নৈ আকাশখন ধুনীয়া দুইটাই গালোঁ সেই তাৰপিছতে 20 বছৰমান গাই থাকিলোঁ আৰু আমাৰ এটা প্ৰথম কিন্তু এটা কথা ভাল লাগে ইয়াৰ প্ৰথম বিহুগীতৰ কেছত উজান প্ৰীতি আৰু সেইটোত প্ৰথম 7টা গাইছিলে মই এটাই গাইছিলোঁ অকল গান আৰু সেই উজান প্ৰীতি
দুভাগ ৰাতি নাচনি মনত পৰে। এইটো জুবিনৰ কেছেটৰ প্ৰথম গান দেই। আৰু এটা কথা সঁচা কথা, মই যদিও আগৰ দশত আমি গাইছিলোঁ বিহু বা টোকাৰী গীত, কিন্তু ই যেতিয়া মোক নেৰা হ'ল তেতিয়া কিন্তু অসমৰ বিশেষকৈ মানুহে চিনি পোৱাটোত ইয়াৰ ঢেৰ অৰিহণা আছে, যিহেতু মোক লৈ ফুৰে য'তে ত'তে দেই। ই লৈ ফুৰাৰ কাৰণে পাছত মইতো তেনেকৈ ঘূৰি ফুৰিব নোৱাৰিলোহেঁতেন, কিন্তু ই মোক নেৰা হ'ল। এবাৰ আৰু এটা ঘটনা মনত আছে, যোৰহাটত চাহ কোন আহিছিলে, মোক নিনিলে, এৰি থৈ গ'ল। ই কি কৰিছে, ফোন কৰিছে পবিত্ৰ মাঘী তালৈ, বুঢ়াটোক কেলৈ এৰি থৈ আহিলি, ইমিডিয়েট গাড়ী এখন দি লৈ আহ, বুঢ়া নাহিলে মই গান নাগাওঁ। চাহ আহিছিলে, চৌধুৰী ভোজলে আহিছিলে। গতিকে এই যে যিটো মৰম চেনেহ, ইয়াৰ যিটো মোৰ প্ৰতি আছিলে মৰম, আমি 20 বছৰ একেলগে গালোঁ। গতিকে মই এতিয়াও কওঁ, যদিও মই টোকাৰী গীত শিকিছিলে মানে কেতিয়ামান কথা আছিলে আগতে, এই টোকাৰী গীত গাই আমাৰ বীৰেন দাসে, আমাৰ মিউজিক মেকাৰ্ছে কৰিছিলে। কিছুমান হেৰি থাকে, এ হৰি নাৰায়ণ হে ৰাম হৰি এ ৰাম নাৰায়ণ, ই ঘূৰাই পঠিয়াই দিয়ে বম্বেৰ পৰা। এইখিনি মই নাগাওঁ, খগেন দাই গাব, মোৰ নাহে মুখত বুলি। গতিকে তেনেকুৱা কিছুমান কাম কৰিছিলে আগতে। তাৰপৰা আকৌ মোক মাতে বীৰেন দাহঁতে, এই খগেন আহিবা দেই, জুবিনে এইখিনি নেগালে তোমাৰ কাৰণে থৈ দিছে, এইখিনি বোলে নোৱাৰে। আচলতে ইচ্ছা কৰি যিটো পাক দিয়ে সেইটো পাক শিকিবলৈ মোৰ এতিয়া আজিকালি আহে বাৰু, বহুত দিন লাগিছে শিকিবলৈ। বলডেজাৰ চলাব পাৰে, কিন্তু আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিলে সেইকেইটা ঘৰত বলডেজাৰ চলাব নোৱাৰে। সৰু সুৰা চোৰ ডকাইতক গুলিয়াব পাৰে, আৰু এই আমাৰ হিয়াৰ মতুক যোনে মাৰি পেলালে সেইকেইটাক গুলিয়াব নোৱাৰে। সেইটো কেনেকুৱা কথা? দুখীয়াৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই। কি গোপন বুজাবুজি আছে আমি বুজি পোৱা নাই, কি ৰহস্য আছে। কিন্তু এটাই কথা বিচাৰিছোঁ, উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা, আৰু জুবিন দাই ন্যায় পাব লাগিব, চিধা কথা, স্পষ্ট কথা। আমাক মিঠাতেল, এই মচুৰ দালি, চাউল, আলু সেইবিলাক নালাগে, স্পষ্ট ভাষাৰে আমি কৈ দিব বিচাৰিছোঁ। আমি অসমীয়া যুৱ মঞ্চে স্পষ্ট ভাষাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এই আপোনাৰ তেল, দালি, চাউলৰ ৰাজনীতি বন্ধ কৰক, চাউলৰ ৰাজনীতি বন্ধ কৰক। আমাক দিয়াই লাগে, উই ৱান্ট জাষ্টিছ। আমি জাষ্টিছ বিচাৰিছোঁ অসমবাসী ৰাইজে, অসমীয়া যুৱ মঞ্চই। এটাকে কালপিতক আমি আগতে কৈছোঁ যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বা অসমবাসী ৰাইজে যিটো আশা কৰিছিলোঁ চব ফুটুকা ফেন হ'ল। গতিকে তেওঁ যদি ভাবিছে যে অসমৰ ৰাইজ শান্ত হ'ল, কিন্তু অসমৰ ৰাইজ শান্ত হোৱা নাই। ধৈৰ্যবান যেতিয়া ছিগি যাব তেতিয়া কিন্তু মুখ্যমন্ত্ৰী নিজে দৌৰিব লাগিব, কাৰণ কেলৈ তেওঁ কিমান অনুতপ্ত কৰিছে আমি বুজি পোৱা নাই। তেখেতক আমি দেখিছিলোঁ, মুখ্যমন্ত্ৰী দেখিছিলে প্ৰথম অৱস্থাত তেখেতে একদম ৰচাল বচালকৈ খুব সুন্দৰকৈ তেখেতে একদম লাগি আছিল। কিন্তু এতিয়া দেখিছোঁ যে তেওঁৰ ৰাজনীতি মেৰপাকত সোমোৱাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ। তেওঁ এতিয়া আপুনি চাওক, আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে কাৰ গাৰ্লফ্ৰেণ্ড, কি কথা, কাৰ ঘৰত শাক বনাই, কি শাক বনাইছে, কাৰ ঘৰত কি মাংস বনাইছে, তেওঁ সেইবোৰ প্ৰয়োজন নাই। আমাৰ অসমবাসীৰ সেইটো প্ৰয়োজন নাই। আমাক লাগে ন্যায়, আৰু আমি বিচাৰিছিলোঁ ন্যায়। এই যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুটা কালপিতক অতি শীঘ্ৰে ফাঁচি দিব লাগে, নহ'লে এনকাউণ্টাৰ কৰিব লাগে, চিধা চিধি কথা। আৰু তেখেতক আমি আগতেও কৈছোঁ যে তেখেতে যদি আইনৰ মেৰপাকত লাগি তেখেতে যদি এনকাউণ্টাৰ কৰিবলৈ ফাঁচি দিব লাগে, আমাক চমজাই দিয়ক ৰাইজক, আমি কি কৰিব লাগে কৰিম। আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ যে এই তাত যিকেইটা কালপিত, সেই জাহাজখনত যিকেইটা কালপিত আছিলে, সেই আৰক্ষণ যিকেইটা কালপিত আছিলে, তনয় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা, ৰূপকমল কলিতা, সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, ৱাজিদ আহমেদ, এইকেইটা এতিয়ালৈকে অহা নাই। তাত খিকিন্দালি কৰি আছিলে। সেই টয়টখনৰ অৱস্থাই জাহাজখনত থাকোঁতে তেওঁলোকে হাঁহি আছিলে আমাৰ জুবিন যেতিয়া তাত পানীত ডুবি আছিলে। আৰু তেওঁ কি কৈছে যে অসমৰ ৰাইজে সহযোগ কৰক, আমি তেখেতলোকক আনিব পৰা নাই। আৰু তেখেতলোকৰ ভিছা পাছপৰ্ট কেঞ্চেল কৰি দিয়ক, তাততো তেওঁলোকে স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ নাই, নিজে কুকুৰৰ নিচিনাকৈ দৌৰি আহিব লাগিব। কি কথা ক'ব লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে সকলো ৰাজনৈতিক দলে হওক, যোনে হওক, দলে হওক, আমি এটাই কথা ক'ব বিচাৰিছোঁ যে জুবিন দাক লৈ পলিটিক্স নকৰিব। জুবিন আমাৰ আৱেগ, বিবেক, আমাৰ হিয়াৰ মতো। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন দাক লৈ ৰাজনীতি খেল নেখেলিব, জুবিন দাক লৈ ৰাজনীতি নকৰিব।
আমি অসমবাসী ৰাইজে বিচাৰিছোঁ যে চিধা চিধি এই কালপিত দুটাক এনকাউণ্টাৰ কৰি দিব লাগে, চিধা কথা স্পষ্ট কথা। অন্যথা ফাৰ্ষ্ট ট্ৰেকৰ আদালতে আনি অতি শীঘ্ৰে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যিকেইটা ছিংগাপুৰত এতিয়ালৈকে লুকাই আছে, তেওঁলোক অহা নাই, এইকেইটাকো আনিব লাগে। আৰু আমি জানো, আমি দেখিবলৈ পাইছোঁ যে কালি পাৰফিউম দিয়াৰ কিবা ব্যৱস্থা কৰিছে, কিবা গৰম ৰুটি ভাজি লৈ গৈছে, ভাত লৈ গৈছে। এইবিলাক কেনেকুৱা কথা? এইবিলাক কেনেকুৱা কথা? আৰু আমি সৌখিনিলৈকে দেখি আছিলোঁ যে তেওঁ বলডেজাৰ চলাই অবৈধ মাটি মুক্ত কৰিছে, অবৈধ মিয়া খেদাক তেওঁ বলডেজাৰ চলাব পাৰে, কিন্তু আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিলে সেইকেইটা ঘৰত বলডেজাৰ চলাব নোৱাৰে। সৰু সুৰা চোৰ ডকাইতক গুলিয়াব পাৰে, আৰু এই যে আমাৰ হিয়াৰ মতুক যোনে মাৰি পেলালে সেইকেইটাক গুলিয়াব নোৱাৰে। আৰু এটা কথা, যিহেতু মুখ্যমন্ত্ৰী এটা স্পষ্ট ধাৰণা এটা দি দিছে যে মোৰ কোনো সম্পৰ্ক নাই। প্ৰথম কথাটো যে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰা আদি কৰি ৰিনিকি ভূঞা গল্ডেন ফেটছৰ দৰে এটা কোম্পানী যি মুগাৰ ব্যৱসায়ৰ লগত জড়িত, ফেশ্বন শ্ব' নৰ্থ ইষ্ট ফেষ্টিভেলত যি ছিংগাপুৰত হৈছে তাত ৰিনিকি ভূঞা ফেশ্বন শ্ব' চলি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ নহ'ল। এইটো কেনেকুৱা ধৰণৰ কমোডিটি ব্যৱস্থাৰ কথা? এইটো এটা পুঁজিবাদী ব্যৱস্থাৰ কথা। কমৰেড জুবিন দাই যেতিয়া কৈছিল যে সাধাৰণভাৱে যেতিয়া তেওঁ কৈছিল যে মানুহৰ কথা চিন্তা কৰিব লাগে, যদি মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁলোকে চলাই আছে, ৰিনিকি ভূঞা ফেশ্বন শ্ব' তাত চলি থাকিব পাৰে, তেন্তে মই বুকুত ডাঠ কৰি ক'ম, তেন্তে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ লগত চামকানু মহন্তৰ যি ট্ৰাষ্ট আছে, কালচাৰেল ট্ৰাষ্ট আছে, তাৰ তদন্ত হওক, সকলো তদন্ত হওক, তেওঁলোকৰ কলা বগা টকাৰ তদন্ত হওক, আচলতে কি তেওঁলোকৰ লগত সম্পৰ্ক আছে সেইসমূহ তদন্ত হওক। স্পষ্টভাৱে আমি কৈছো আমি এটা সাধাৰণ ছাত্ৰ ছাত্ৰী, কিন্তু আজিৰ পৰহি যদি আমি সঁচা কথা কোৱাৰ বাবে কাইলৈ যদি জেললৈ লৈ যায় আমি যাবলৈ সাজু আছো। কিন্তু ৰিনিকি ভূঞাৰ যি গল্ডেন ফেটছ অফ ইণ্ডিয়া বা এই গল্ডেন ফেটছ যি মুগাৰ যি পুঁজিবাদী ব্যৱসায়, সেই ব্যৱসায়ৰ লগত চামকানু মহন্তৰ বহুত এটা দীঘলীয়া সম্পৰ্ক আছে। আৰু তেওঁলোকে যদি ফেশ্বন শ্ব' আজি নৰ্থ ইষ্ট ফেষ্টিভেলত ইমান দিনে কৰি আছে, বা প্ৰতিটো ফেষ্টিভেলে ৰিনিকি ভূঞাক আমি দেখিবলৈ পাওঁ, তেনে কি যুক্তিত হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে যে তাত তেওঁলোকৰ কোনো সম্পৰ্ক নাই? তেন্তে স্পষ্টৰূপে তেওঁ এইখিনি কথাটো স্পষ্টতা প্ৰদান কৰক। এতিয়া তেওঁলোকে টুইটাৰ আমি ছচিয়েল মিডিয়া বুজি পাওঁ, টুইটাৰত তেওঁ ফটো ডিলিট কৰিছে, টুইটাৰ নেৰেটিভ চেঞ্জ কৰিছে, বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰা হৈছে। নেৰেটিভ যেতিয়া চেঞ্জ হৈ আছে, বিজেপিৰ IT চেলে যেতিয়া বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰিছে, আমি যেনজিয়ে জানো যে আমি কি কৰিব লাগে, আমি জানো যে নেৰেটিভ তেওঁলোকে চেঞ্জ কৰি আছে। ছচিয়েল মিডিয়া আমাৰ শক্তি হয়। এটা যেতিয়া টুইটাৰ ষ্টৰ্ম আমি আহিছো, তেতিয়া কথাটো হৈছে যে নেৰেটিভ বাৰে প্ৰতি আপোনালোকৰ চেঞ্জ কৰিছে, আমাক চাৰ্ভিলেঞ্চ দিছে, আমাক জেললৈ নিব। জুবিনদাৰ অনুষ্ঠানবোৰ চালে এনেকুৱা লাগে যেন জুবিনদা আমাৰ মাজত আছে, কিন্তু তেওঁ যে নাই, তেওঁ যে শৰীৰটো আমাৰ মাজত নাই, সেই কথাটো মানি ল'ব পৰা নাই সমগ্ৰ দেশে, সমগ্ৰ আমাৰ অসমবাসীয়ে। জুবিনদাৰ সদায় আমাৰ মাজত থাকিব, কিন্তু এই যে ধুৰন্ধৰকেইটাই, এই কালপ্ৰিতকেইটাই যে জুবিনদাক আমাৰ মাজৰ পৰা লৈ গৈছে, সেই কথাটো মানুহে পাহৰি যাব নালাগে। জুবিনদাৰ অনুষ্ঠান, জুবিনদাৰ কথাবোৰ, জুবিনদাৰ যিখিনি ভাল পোৱা সেইখিনি মানুহে হেৰাই পেলাইছে। জুবিনদাৰ লেখীয়া এজন সম্পদ সমগ্ৰ অসমে হেৰুৱাইছে। কিন্তু এইকেইজন যিকেইজন লগত ছাঁ দৰে লাগি আছিল, সেইকেইজনৰ কাৰণে আজি জুবিনদাৰ আমাৰ মাজত নাই। সেই কথাটো সকলোৱে পাহৰি যাব নালাগে। আৰু অসমবাসী কেতিয়াও নাপাহৰে জুবিনদাক যিমান মৰম দিছে। জুবিনদাই ন্যায়ৰ বাবে সকলোৱে লাগি আছে।